যদি অসমীয়া ৰাইজে অসমৰ জনগণে হেঁচা প্ৰয়োগ কৰিব লাগে অসমত চৰকাৰ কি দৰকাৰ আছে আপোনালোকে কওক অসম চৰকাৰৰ কি দৰকাৰ আছে অসমৰ প্ৰশাসনৰ কি দৰকাৰ আছে এই এছআইটিৰ কি দৰকাৰ আছে এই সিআইডিৰ তদন্তৰ কি দৰকাৰ আছে আপোনালোকে কওকচোন অসমৰ জনতাই হেঁচা প্ৰয়োগ কৰিব ই এটা অসাংবিধানিক কথা বেআইনী কথা যি কথাৰ জৰিয়তে অসমীয়া ৰাইজক উচতনিমূলক মন্তব্য দিয়াইছে অসমৰ মুখ্যমন্ত্ৰীয়ে হেঁচা প্ৰয়োগ কৰা প্ৰেছাৰাইজ কৰা সেই মানুহখিনিক আপুনি প্ৰেছাৰাইজ কৰিব নেকি অসমীয়া ৰাইজে তাৰমানে ছিংগাপুৰত গৈ প্ৰেছাৰাইজ কৰিব নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়া নে আপোনাৰ তদন্তৰ সমিতিয়ে তাত গৈ কিনে ছিংগাপুৰৰ চৰকাৰৰ লগত বহি ছিংগাপুৰৰ প্ৰশাসনৰ লগত বহি সেই মানুহখিনিক আনাৰ ব্যৱস্থা কৰিব লাগিব তদন্তৰ আওতাত বা প্লেচ অফ অকুৰেন্সত গৈ কিনে গোটেই তদন্তখিনি প্ৰক্ৰিয়া কৰিব লাগিব কিন্তু সেইবিলাক নকৈ কেৱল আৰু কেৱল বিপথে পৰিচালিত কৰাৰ লক্ষ্য হৈছে আজি জইণ্ট ইনভেষ্টিগেশ্যন মেকানিজম নোহোৱাকে অসম চৰকাৰে কেনেকৈ এই তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব এই কথাটো প্ৰশ্ন আজি উত্থাপন হৈছে কিন্তু তেখেত এইবিলাক নকৰি আচল ঘৰত ফচল নাই ঢেকি ঘৰত চান্দা হৈছে এই চৰকাৰখনৰ মানে আচল যি তদন্ত সেই তদন্ত প্ৰক্ৰিয়াৰ পৰা ফালৰি কাটি কেৱল আৰু কেৱল তেখেতে সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱাৰ কাৰণে তেখেতে কিছুমান কঠোৰ মন্তব্য কৰাহে আমি পৰিলক্ষিত হৈছোঁ কিয় এজন অসমৰ মুখ্যমন্ত্ৰী এনেকুৱা ধৰণৰ মন্তব্য প্ৰদান কৰিব পাৰে নেকি যে অসমীয়া ৰাইজে চিনি নোপোৱা বাংলাদেশৰ নে কৰ সেই মমতাজৰ কথা কৈছে যে অসমত হেনো কোনোবা অনুষ্ঠানত বাংলাদেশৰ মমতাজক মানে অনুষ্ঠান পাতিবলগীয়া দিয়া হৈছিল তেখেতক মাতি অনা হৈছিল অসমৰ কোনটো জিলাৰ কোনটো ঠাইত মমতাজক মাতি অনা হৈছিল অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক সেই প্ৰশ্নৰ উত্তৰটো দিব লাগে জুবিন গাৰ্গৰ নিচিনা এজন ব্যক্তি বাদে বাংলাদেশৰ পৰা মমতাজক আহি ইয়াত আপোনাৰ অনুষ্ঠান কৰিব দিছিল বুলি যে তেখেতে কৈছে কৰ পৰা ক'লে তেখেতে ক'লে কাৰণ আমি চাইছোঁ সামাজিক মাধ্যমত আপোনালোকে সকলোৱে গম পাইছে যে এটা বিষয় প্ৰচাৰ হৈছে তেখেতৰ ঘৈণীয়েকৰ লগত মন্ত্ৰী পীযুষ হাজৰিকাৰ ঘৈণীয়েকৰ লগত মমতাজৰ ফটো তাৰমানে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নী পীযুষ হাজৰিকা ডাঙৰীয়াৰ পত্নী আৰু মমতাজ বান্ধৱী এই কথাটো স্পষ্ট হৈছে গতিকে এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক বিষবাস্প বিয়পা মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ আমি আহ্বান জনাইছোঁ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই তদন্ত প্ৰক্ৰিয়াটো CBIক হস্তান্তৰ কৰি এই গোটেই বিষয়টোৰ আচল ৰহস্যটো ফাদিল কৰিব লাগে আৰু এটা বিশেষ কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ যে ভাবক SIT আৰু CIDৰ তদন্ত প্ৰক্ৰিয়াটো কেনেকুৱা ধৰণৰ তদন্ত প্ৰক্ৰিয়া যি প্ৰক্ৰিয়াৰ গোপনীয়তা ৰক্ষা কৰিব পৰা নাই এই তদন্ত প্ৰক্ৰিয়াটোৱে আজি সেই তদন্তৰ ইনভেষ্টিগেশ্যনত কি কথা বতৰা কয় কি কথা বতৰা লোৱা হয় এই কথাখিনি পাব্লিকলি কৰা হৈ আছে কাৰণ কি এইবিলাক ভেকুৱানো নহয়নে পাব্লিকলি কৰাৰ উদ্দেশ্যটো কি মানুহক বিপথে পৰিচালিত কৰা মানুহক বিভ্ৰান্তি কৰা নেকি নে আচলতে এই গোটেই ইনভেষ্টিগেশ্যনটো গোপনীয়তা ৰক্ষা কৰি তেখেতসকলে ৰাজহুৱা কৰিব লাগে যে আচল ঘটনাটো কি যোৱা পৰহি দিনাখন শেখৰ গোস্বামী ডাঙৰীয়াই কৈছে যে জুবিন গাৰ্গ ডাঙৰীয়াক বিষ পান কৰোৱা হৈছিল যদিহে সঁচাকৈ যদি বিষ পান কৰোৱা হৈছিল তেন্তে এই গোটেই ঘটনাটো তদন্তৰ আওতাত ভালদৰে আনি বিষয়টো অসমীয়া ৰাইজক ন্যায় দিব লাগে বুলি আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছোঁ ধন্যবাদ